আমি কেন্দ্ৰীয় হজ কমিটিৰ পৰা যিটো তথ্য পাইছোঁ, তথ্য অনুযায়ী আমাৰ যাবলগীয়া হজযাত্ৰী গুৱাহাটী আৰু কলিকতা এয়াৰ এমাৰ্গেশ্যনৰ পৰা আমাৰ হৈছে ৩,৭০৮ জন। আৰু ইতিমধ্যে যোৱাকালি আৰু আজিৰ ভিতৰত কলিকতাৰ যি ৪০০ মোটামুটি ৪০০ হজযাত্ৰী ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছে। আৰু এই যাত্ৰা আমাৰ গুৱাহাটী বৰঝাৰ বিমানবন্দৰৰ পৰা বিমান কোটৰ পৰা ১৬ তাৰিখৰ পৰা ২৫ তাৰিখলৈ এখন ডেমু ফ্লাইট, ডাঙৰ ফ্লাইট ইয়াৰ পৰা যাব। আৰু মাজতে ১৯ তাৰিখ আৰু ২০ তাৰিখে দুখন ফ্লাইট। আৰু এই সময়টো কিছুমান দুপৰীয়া, কিছুমান পুৱা, কিছুমান নিশা, এই তিনিটা সময় শেষ হৈ যাব। আৰু ইয়াৰ পৰা আজি মুছাফিৰখানাৰ পৰা পোনে পোনে তেওঁলোকক লৈ যোৱা হ'ব। এয়াৰপৰ্টত আমাৰ অৱস্থান সমিতিৰ যিটো কাৰ্যালয় আছে তালৈ যাব। তাৰপৰা ভিছা, ইমিগ্ৰেশ্যন, কাষ্টমৰ কথাইবোৰ কাম শেষ হোৱাৰ পিছত, চিকিউৰিটি কাম শেষ হোৱাৰ পিছত তেওঁলোকে পোনে পোনে বিমানত উঠিব পাৰে। তাৰ বাবে আমি অহাকালি আনুষ্ঠানিক বিদায় অমৰনাথ তিলকক জনাম আমাৰ ইয়াতে। তাৰ বাবে বিশিষ্ট ব্যক্তিসকলক নিমন্ত্ৰণ কৰিছোঁ ইয়াতে ৬:৩০ বজাত, ইভিনিং ৬:৩০ বজাত এই ব্যক্তিসকল আহিব। বাংলাদেশ এছিষ্টেণ্ট হাই কমিছনাৰ আহিব, ইয়াত প্ৰাক্তন চিফ ছেক্ৰেটাৰী ভূটান এপিজিএলৰ চেয়াৰমেন তেখেত থাকিব। আৰু এখন আমাৰ লাম্বায়িকা প্ৰতি বছৰে সেইখন মুকলি কৰা হয়, প্ৰতি বছৰে এইবাৰ সেইখন মুকলি কৰিব অডিলি টাইমৰ এডিটৰ ইন চিফ নিতুমণি দাস। এইকেইদিন মোটামুটি আমাৰ আৰু ইতিমধ্যে আজিৰ পৰা আমাৰ ৰিপৰ্টিং আৰম্ভ হৈ গৈছে। আমি ইতিমধ্যে ১৯ জন স্বাধীন চৰকাৰী বিষয় কৰ্মচাৰীক আমি এই ৩,৭০৮ জন হজযাত্ৰী যাতে কোনো অসুবিধা নপৰে তেওঁলোকক তদাৰক কৰিবলৈ আমাৰ খৰচলৈ প্ৰেৰণ কৰিছোঁ। আৰু তাৰ লগে লগে ১০ জন ডক্টৰ, নাৰ্ছ, পেৰামেডিকেল আমি প্ৰেৰণ কৰিছোঁ চিকিৎসাৰ বাবে। এইখিনি আমাৰ সম্পূৰ্ণ হ'ল। মদিনাত থকাৰ ব্যৱস্থা সম্পূৰ্ণ হ'ল, মক্কাত থকাৰ ব্যৱস্থা সম্পূৰ্ণ হ'ল, পৰিবহণৰ ব্যৱস্থা সম্পূৰ্ণ কৰা হ'ল। গতিকে আমি যিখিনি এৰেঞ্জমেণ্ট কৰিব পাৰোঁ, আৰু আমি ইয়াৰ পৰা কেন্দ্ৰীয় হজ কমিটিৰ নিৰ্দেশ মৰ্মে বাকী ব্যৱস্থাবিলাক আমি ইয়াতে ৩,৭০৮ জন। অসম নহয়, উত্তৰ পূৰ্বাঞ্চল।